এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ এঘণ্টালৈ সাগৰত পৰি আছিল জুবিন গাৰ্গক লৈ মন্তব্য কৰিছে বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে তেওঁ কৈছে এঘণ্টালৈ সাগৰত পৰি আছে কোনো চিকিৎসা নাপালে সিংগাপুৰৰ এই কেইটা অসমীয়া প্ৰধান দোষী শেষ কৰি পেলালি এইদৰে ক্ষোভ ব্যক্ত কৰি অনুপম চক্ৰৱৰ্তীয়ে ফেচবুক পোষ্টত এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ন ৰহস্য এতিয়া লাহে লাহে পোহৰলৈ আহিব ধৰিছে পৰৱৰ্তী খবৰ তামিলনাডুত এক হুকাবহ ঘটনা সংঘটিত হৈছে পদপিষ্ট হৈ 39 গৰাকীকৈ লোকৰ মৃত্যু অভিনেতা টিভিকেৰ মুৰব্বী বিজয়ৰ ৰেলীত অঘটন সংঘটিত হৈছে ঘটনাত আহত হৈছে অৰ্ধ শতাধিক লোক নিহতসকলৰ ভিতৰত আছে বহু শিশু আৰু বৃদ্ধ মহিলাও ইয়াকে কয় সমজদাৰো के लिए ইশাৰা ही काफी है কি বুজি পালে ৰাইজে এতিয়া হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি ফেচবুক লাইভত আহি জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত মন্তব্য কৰিছে আৰু তাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই আন এটা মন্তব্য কৰিছে যি মন্তব্যৰ পৰা এতিয়া ৰহস্য সোমাই পৰিছে ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰথমে আৰক্ষীয়ে পাব আৰু তাৰ পিছত আদালতত জমা দিব কোনোবাই চাবলৈ বিচাৰিলে আদালতত চাব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে এই মন্তব্যৰ পৰা স্পষ্ট হৈছে সাধাৰণ মানুহে আসলতে চাব নোৱাৰিব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যিসকলে আদালতত যাব তেওঁলোকেহে চাব পাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই কথাৰ পৰা এক ৰহস্য যেন সোমাই পৰিছে হিয়া সন্দেহ কৰিছে পৰৱৰ্তী খবৰ কুকৰাঝাৰত মুখ ঠেকেচা খাইছে প্ৰমোদ বাহিনীয়ে 12খন বিধানসভাৰ ভিতৰত 11খনেই দখল কৰিলে বিপিএফে কুকৰাঝাৰ জিলাত এখন আসনতহে সন্তুষ্ট থাকিবলগীয়া হ'ল ইউপিপিএল বিজেপি শূন্য হাগ্ৰামাৰ চমক বিটিচিত 40খন সংসদীয় পৰিষদৰ আসন আছে আৰু 12খন বিধানসভাৰ আসন আছে আৰু 12খন বিধানসভাৰ আসনৰ ভিতৰত 11খনেই দখল কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে আৰু মাত্ৰ এখন আসনতহে সন্তুষ্ট থাকিবলগীয়া হ'ল প্ৰমোদ বড়ো পৰৱৰ্তী খবৰ আৰক্ষীয়ে লাভ কৰিছিল ডকাইতৰ তথ্য গভীৰ নিশা চলিছে অভিযান আৰু তাৰ পাছত 4জনকৈ ডকাইতক গুলিয়াই হত্যা কৰিছে আৰক্ষীয়ে গোৱালপাৰাত আৰক্ষী আৰু ডকাইতৰ মাজত গুলিয়াগুলি ধূপদৰাৰ ঘিলাদুবিত আৰক্ষীৰ গুলিত নিহত 4জন দুদৰ্শ ডকাইত ঘটনাস্থলীৰ পৰা 4টা পিস্তল গুলি এখন বাহন মোবাইল জব্দ কৰিছে আৰক্ষীয়ে জানিব পৰা অনুসৰি আৰক্ষীলৈ লক্ষ্য কৰি গুলি চালনা কৰিছিল ডকাইতৰ দলটোৱে